নমস্কাৰ মই আজিও আপোনালোকৰ ওচৰলৈ আহিছোঁ মোৰ এই অনুষ্ঠানটি জনতাৰ কণ্ঠ অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ সৈতে মত বিনিময় কৰিম বুলি অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ মতামত আগবঢ়াওক মই আজিও দুটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বিভিন্ন যুৱ সমাজৰ লগত কথা পাতিছোঁ সেই বিষয় দুটি সম্পৰ্কে জনতাৰ কণ্ঠ অনুষ্ঠানটোত আপোনালোকেও মতামত আগবঢ়াব পাৰে আপোনালোকেও আপোনালোকৰ ভিউ জনাব পাৰে আপোনালোকে জনাওক আপোনালোকৰ মতামত এই অনুষ্ঠানটিক এতিয়া মই আজি যিটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ সেই দুটা বিষয় আছিলে প্ৰথমটো আছিলে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সম্পৰ্কে যুৱ সমাজে কি ভাবে যুৱ সমাজৰ দৃষ্টিভংগী কি এই সম্পৰ্কে ইয়াৰ বিনিময়ত কাৰ ক্ষতি হৈছে কাৰ লাভ হৈছে আৰু ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে নেকি আচলতে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আমি সাধাৰণভাৱে জীয়াই থকা মানুহখিনিৰ যথেষ্ট কষ্ট হয় আচলতে এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে আমাক তেনেকুৱা কষ্টৰ সন্মুখীন কৰিব পাৰে নেকি বহুজনৰ লগত মই মত বিনিময় কৰিছিলোঁ আৰু বহুজন যুৱকে কৈছিলে যদি আমাৰ দৈনন্দিন যাৱতীয় সামগ্ৰীসমূহৰ দাম বাঢ়ি যায় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে তেতিয়াহ'লে আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ম আমি লগতে কৈছিলে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ যদি আমাৰ তেনেকুৱা যাৱতীয় সামগ্ৰীসমূহ কোনো প্ৰভাৱ নপৰে যিসকল মানুহ আছে এতিয়ালৈ ভাতমুঠিৰ কাৰণেই যুদ্ধ কৰিবলগীয়া হৈছে গাড়ী মটৰ যিবিলাক মানুহৰ নাই তেওঁলোকে পেট্ৰল ডিজেল নাপালেও চলিব পাৰিব কিন্তু ভাতমুঠি নাপালে চলিব নোৱাৰিব যদি চাউল দালি আলু এইবোৰৰ দাম নাবাঢ়ে পেট্ৰল ডিজেলৰ দাম বাঢ়ে তাৰ পৰা আমাৰ কোনো ক্ষতি নহয় এয়া আছিল আজিৰ যুৱ সমাজৰ জনতাৰ কণ্ঠ অনুষ্ঠানত আগবঢ়োৱা মতামত মই দ্বিতীয়টো বিষয় হিচাপে আজি গৈছিলোঁ বহুকেইজন যুৱকৰ লগত কথা পাতিছিলোঁ ৰাজনৈতিক দল সম্পৰ্কে তেওঁলোকৰ কি ভাবে তেওঁলোকে ৰাজনৈতিক দল সম্পৰ্কে ৰাজনৈতিক দলত তেওঁলোকৰ ভূমিকা কি আচলতে হোৱা উচিত তেওঁলোকে ভাবে মই গৈছিলোঁ বহুকেইজন যুৱকৰ ওচৰলৈ সুধিছিলোঁ এই বিষয়ে কি ভাবে ৰাজনীতিৰ পথাৰখনত তেওঁলোকে ভৰি দিব বিচাৰে নেকি ৰাজনীতি কৰিব বিচাৰে নেকি কিন্তু ইয়াৰ বেছিভাগ মোৰ সহপাঠী মোৰ লগৰীয়া আৰু বহুতো এনেকুৱা অচিনাকি যুৱকে কৈছিলে বহুতেই ৰাজনৈতিক বিষয়ত আহিব নোখোজে বা এই বিষয়টো বেয়া পায় তাৰ মাজৰ মুষ্টিমেয় কেইজনমানেহে কৈছিলে আচলতে ৰাজনৈতিক বিষয়টোত আহিব লাগে কাৰণ এই বিষয়টোৰ দ্বাৰাই যিহেতু আমাৰ সমাজখন চালিত হৈ আছে ভাল কাম এই বিষয়টোৰ দ্বাৰাই হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰত প্ৰদাৰ্পণ কৰা বহুতো ৰথী মহাৰথী তেওঁলোকৰ আদৰ্শ তেওঁলোকে লৈছে ভাল লাগিছিলে যুৱ সমাজৰ এইবোৰ কথা শুনি তো এই দুটা টপিক মই লৈ আজি আহিছিলোঁ বহুতেই হয়তো ৰাজনৈতিক দল সংগঠনৰ লগত সহযোগ নকৰে বা এই বিষয়টো এৰাই চলে যিকেইজন যুৱকেই এই বিষয়টোত যোৱাৰ কথা কৈছিলে ভাবিম বুলি কৈছিলে আচলতে সঁচাই আমি যুৱ সমাজ ৰাজনৈতিক দিশত গুৰুত্ব দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু সচেতন হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় তো এই দুটা বিষয় লৈ মই আজি আপোনালোকৰ ওচৰত লাইভ আহিছিলোঁ আপোনালোকে মতামত আগবঢ়াব পাৰে মোৰ এই জনতাৰ কণ্ঠ অনুষ্ঠানটিত আপোনালোকৰ মতামত আগবঢ়াওক কমেণ্ট কৰক লাইক কৰক মই যাম আপোনালোকৰ ওচৰলৈ আপোনালোকেও জনাব পাৰিব আপোনালোকৰ মতামত আপোনালোকে ব্যক্ত কৰিব পাৰিব লাইভ মোৰ সৈতে আজি অনুষ্ঠানটো ইমানতেই সামৰিছোঁ যিসকলে চালে অশেষ ধন্যবাদ আপোনালোকৰ মতামত আগবঢ়াওক এই অনুষ্ঠানটিলৈ মই আকৌ অনুৰোধ কৰিছোঁ মই আকৌ আহিম ধাৰাবাহিকভাৱে মই অনুষ্ঠানটি চলাই যাম যিহেতু মই কোনো প্ৰিণ্ট বা ইলেক্ট্ৰনিক মিডিয়াত কৰ্মৰত নহয় আৰু মই সাংবাদিকতা পঢ়ালে এজন ল'ৰা মই এই বিষয়টো ভাল পাওঁ লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰাৰ মানসিকতা এটা মোৰ আছে সেইবাবে মই এনেকুৱা এটা অনুষ্ঠানৰ মাজলৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ বহুতৰ সৈতে কথা পাতিছিলোঁ দিশবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ
তেনেদৰে বহুকেইটা দিশ লৈ মই যুৱ সমাজৰ লগত কথা পাতিম, আপোনালোকৰ ওচৰলৈ যাম। আপোনালোকে প্লিজ আপোনালোকৰ মতামত আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক। আজি এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।